চেষ্টাৰ সমান বোলে অসাধ্য একোৱেই নাই ন। খাই খাই শকত হৈছোঁ যেতিয়া এইবাৰ বোলো চেষ্টা কৰি যাওঁ। ক্ষীণাওঁ নে নিক্ষীণাওঁ সেইটো পিছৰ কথা, দেখা যাব, কিন্তু চেষ্টা কৰি যাওঁ। এইবাৰ ক্ষীণামেই ক্ষীণাম। বোলে জন্মৰ পৰা শকত বোলে তেতিয়া বেলেগ কথা, ক্ষীণৰ পৰাহে শকত হৈছোঁ। চেষ্টা কৰিলে চবেই পাৰিম ন। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এইটো যি দেখিছেনে, মেচিন এটা কিনিছোঁ। প্ৰথমতে ক্ষীণাওঁ নে নিক্ষীণাওঁ চাই লওঁ, তাৰপিছত যদি ক্ষীণাই যাওঁ তেনেহ'লে আপোনালোকক মই লিংকটো দি দিম বাৰু দেই। এটা কথা কি জানে, ৰাতি 12:30 নে 1 বজাত মোক মানুহজনে উঠুৱাই পিনে কি কৈছে, শুই থকা মানুহগৰাকীক কৈছে, শুনা আমি কাইলৈ বুঢ়া ডাঙৰীয়া থানলৈ যাম দেই চাকি জ্বলাবলৈ। মই বোলো হ'ব দিয়া বুলি কৈ থৈ দিলোঁ। মোৰ ক'ৰবালৈ ফুৰিবলৈ যাম বুলি কৈ থৈছে বোলে, সেইটো কেঞ্চেল হৈ গৈছে, কোনো কথা নাই। কিন্তু এই নামঘৰ চামঘৰ যাম বুলি কোৱাৰ পিছতো যদি নাযায় নহয়, মোৰ তেনেহ'লে বহুত খং উঠে। খং উঠাতকৈ মোক ভয় লাগে। এইফালে ৰাতিপুৱাই ছোৱালী দেখিছেনে, কালাৰ কৰোঁ বোলে। মই বোলো কৰক, ঘৰত হ'লে কালাৰবোৰ ধুনীয়াকৈ কৰে, স্কুলত আকৌ কালাৰবোৰ নকৰে। অকণমানটো মেমহঁতে চাই দিব লাগিব ন। এতিয়া সঁচাকৈ কৈছোঁ, আগতকৈ তাই কালাৰটো কৰিবলৈ জানিছে। আচলতে ল'ৰা ছোৱালীক মন দিব লাগিব ন। আৰু মাহৰ শেষততো মোৰ এটা কাম থাকে, এইটো লাইটৰ বিল বনোৱা। এই লাইটৰ বিলটো বনাই লওঁ। তাৰপিছত মানুহজনৰ ৰাতিপুৱা যাবলৈ মন নাই নহয়। মইতো পূৰা কাজিয়া লাগিছোঁ জানেনে, কিয় যাম বুলি কৈছিলা। তেতিয়া মোক কৈছে, তোমাক কথা ক'বলৈই বিপদ। আৰু এই গছজোপা যে দেখুৱাইছোঁ কি কাৰণে জানে, গাজনি পৰিলে আপোনাৰ বজ্ৰপাত পৰিলে মানুহ মৰে বুলি শুনিছিলোঁ। গছ যে মৰে আজি প্ৰমাণ পাই গ'লোঁ। তাৰপিছত যুঁজি মেলি ওলাই গৈছোঁ। বিয়াৰ আগতে কি জানে, এই নামঘৰ চামঘৰ ময়ো যোৱা নাছিলোঁ, কিন্তু নামঘৰ এতিয়া মই কেলৈ যাওঁ জানে, যাতে ঘৰখনৰ মংগল হয়। এতিয়া ঘৰখনৰ মেইন মানুহ বুলি ক'বলৈ মই আৰু মোৰ মানুহজনে ন। মাটো বয়স হৈছে আৰু দেউতাই আগতে মাক লৈ যায়েই এই বুঢ়া ডাঙৰীয়া থানলৈ। তেজপুৰৰ এই বুঢ়া ডাঙৰীয়া থানখন বহুত জাগ্ৰত হয়। তাকে মই মানুহজনক কৈছোঁ, এতিয়া তোমাৰ দায়িত্ব হয়। তোমাৰ যদি এইটো বয়সত মাক নিনিয়া, মা কেনেকুৱা লাগিব। মা ইমান আশাৰে বাট চাই আছিলে, তথাপিও এতিয়া যাম বুলি ক'লত মায়েতো বহুত বেছি ভাল পাইছে। তাৰপিছত এইফালে ওলালোঁ, চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ইমান মানুহ হৈছে আচলতে চাকিখন মানুহে 12টা বজাৰ আগতে জ্বলাব লাগে। তথাপিও মনতে ভাবিলোঁ যেতিয়া, ভগৱানে সেইটো ল'লেই বাৰু। আমি 12:10 মানত পালোঁগৈ। যাব যে পালোঁ, সেইটো কাৰণে মই ভগৱানক বহুত ধন্যবাদ দিছোঁ। মই কান্দি মেলি হ'লেও ওলাইছোঁ। কিন্তু সেইটো মানুহজনে বুজি নাপায় বাৰু। কিয়নো জানেনে, মতাতকৈ মাইকীবোৰে বহুত বেছি ছেক্ৰিফাইচ দিব লাগে ঘৰখনৰ উন্নতিৰ কাৰণে। সেইটো সঁচা কথা। কিবা এটা নহ'লেও মাইকীজনীকেতো দুখ দিয়ে ন। তাৰপিছত চাকি তাকি জ্বলাই আহিলোঁ। অহাৰ পিছত দিনটো ইমান ভাগৰ লাগিলে নহয়। ব্ৰেকফাষ্ট কৰিলোঁ 2টা বজাত জানে, তাৰপিছত ভাত নাই খোৱা। এইফালে ছোৱালী শুই আছে, শুই উঠিলে আৰু উঠাৰ পিছত মই বোলো আমি বজাৰলৈ যাম। বজাৰলৈ গৈ বোলো দেউতালৈ কেক এটা আনোগৈ। কাৰণ কেলৈ আজিতো 1 মে', কাইলৈ 2 মে'। 2 মে'ত মোৰ মানুহজনৰ জন্মদিন। এইফালে খোজকাঢ়ি দুইজনী গৈছোঁ। তাই কৈছে, কি কাৰণে ৰখি আছা। মই বোলো ৰিক্সা লাগে নহয়। তাই কৈছে, ব'লা আমি খোজকাঢ়ি যাওঁগৈ। তাৰপিছত ৰিক্সা এখন পালোঁ। ইমান টাইম লাগিছে, মানুহজনে লাহে লাহে গৈছে দেই। তাৰপিছত ৰিক্সাখনত গৈ পিনে এয়া চালিনী পালোঁগৈ, আপোনাৰ মিছন চাৰিআলিৰ ওচৰত। তাৰপিছত বোলো সৰু কেক এটা নিওঁ, বাৰ্থডে বুলি ক'লে কেক এটা কাটিলেহে ভাল লাগে ন। সেই কেকটো আনিলোঁ আৰু কেকটো অনাৰ পিছত তাইক মই কৈছোঁ, তুমি আকৌ কৈ নিদিবা দেই দেউতাক বোলো। যোৱাবাৰ কেক আনি থ'লোঁ, ৰিংকুৱে আকৌ মানুহজনৰ মুখৰ আগতে উলিয়াই থৈ দিলে। তাৰপিছত ৰিংকুক সুধিছোঁ, তই বোলো দাদাক কৈ দিলি নি আকৌ কেক আনিবলৈ গৈছোঁ বুলি। তাৰপিছত সি কৈছে, নাই কোৱা বুলি। এইফালে দিছেনে খোজ কেনেকুৱা দিছে তাই। মানুহজনে গম পাইছে বাৰু, তথাপিও মানুহজন ৰখিয়ে আছে। মই ৰিংকুক কৈছোঁ, পিছত আমি যোৱাৰ পিছত বোলো তই কেকটো ভৰাই দিবি। এইফালে আকৌ ওলালোঁ এতিয়া মামাহঁতৰ ঘৰত সত্যনাৰায়ণৰ পূজা পাতিছে। এইফালে একেযোৰ চাদৰ মেখেলাকে পিন্ধিছোঁ দেই। কিমান চাদৰ মেখেলা চেঞ্জ কৰি থাকিম ন। নামঘৰলৈ পিন্ধি গৈছিলোঁ, এয়া আকৌ গ'লোঁ মেলিলোঁ। তাৰপিছত আৰিয়া বহুত কাহ হৈছে, কাহটো ভাল পাইছে বাৰু। এইফালে গোটেইগাল বহি আছে। আমি ঘোল খালোঁ, প্ৰসাদ খালোঁ, পায়স খালোঁ। তাৰপিছত আৰু ৰাতিটো ভাত খাবলৈ বাদেই দিছোঁ। আজি দিনটো আকৌ ভাত খোৱাই নাই নহয়। তাৰপিছত মামীহঁতৰ ঘৰত খিচিৰি খাই আহিলোঁ, চব খাই আহিলোঁ আৰু। মুঠতে আজি দিনত ভাত খোৱা নাই যে, সেইকাৰণে ৰাতি খাই দিলোঁ। কাৰণ কেলৈ ভিডিঅ'টোতো কৈয়ে আছোঁ মই ৰাতি ভাত খাবলৈ বাদ দিছোঁ। নহ'লে মানুহে ভাবিব পাৰে নহয়, এতিয়া আকৌ ৰাতি আকৌ খাই দিলে, কোনো মুখৰ ভেলুৱে নাই। ভেলু হিচাপে ৰাখিছোঁ, কিন্তু দিনত এবাৰ ভাত খাব লাগে। আমি অসমীয়া মানুহবোৰ আকৌ ভাত এসাঁজ নহ'লে গাটো বেয়া লাগে যে, সেইকাৰণে ভাতটো খাই আহিলোঁ আৰু।
তাৰপিছত এতিয়া ৰাতিলৈ 12টালৈ ৰখি আছোঁ আৰু 2 ঘণ্টা ৰ'ব লাগিব। ছাৰপ্ৰাইজটো দিব লাগিব নহয়, হয় নহয়? ছাৰপ্ৰাইজ নহয় আৰু মানুহজনে গম পালে বাৰু। বাকীখিনি দেখাই আছোঁ বাৰু দেই। সকলোৱে আশীৰ্বাদ কৰিব মোৰ মানুহজনক, তেওঁ যেন সদায় সুস্থ সবল হৈ থাকে। ৰ'বা মই যাওঁ। Excited একদম। Deda খাই দিয়া, Deda। জানিছো। মই গায়ে লোৱা। আমি কিহত গৈছিলো কৈ দিয়াচোন? কিহত গৈছিলো? টমটমত গৈছো হয় নাই?